নমস্কাৰ টাইমেটলৈ স্বাগতম জনাইছো মই হিমাক্ষী ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে আছে ভাল খবৰ কিয়নো আপোনাৰ ৰেচন কাৰ্ডখনত এতিয়াৰ পৰা আপুনি লাভ কৰিব দালি আৰু চেনি আপুনি লাভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে ইয়াৰ উপৰি ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আন এক আছে ভাল খবৰ কিয়নো ৰেচন কাৰ্ডৰ হিতাধিকাৰী যদি বহিৰাজ্যতো থাকে ধৰক আপোনাৰ ঘৰত 4জন সদস্য তাৰে 2জন অসমত থাকে আৰু 2জন বহিৰাজ্যত থাকে বহিৰাজ্যত থকা আপোনাৰ ঘৰৰ সদস্যই কিন্তু আপোনাৰ ৰেচন কাৰ্ডৰ পৰা লাভ কৰিব পাৰিব চাউল বহিৰাজ্যতে লাভ কৰিব পাৰিব 2জন সদস্য যদি অসমত থাকে 2জন সদস্যই অসমত লাভ কৰিব ৰেচনৰ চাউল আৰু আন 2জনে সেই ৰেচনৰ সামগ্ৰী লাভ কৰিব বহিৰাজ্যতে গতিকে ভাৰতৰ বিভিন্ন ৰাজ্যত থাকিলেও লাভ কৰিব পাৰিব ৰেচনৰ চাউল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে বহুকেইটা ভাল খবৰ আছে যেহেতু নতুনকৈ প্ৰদান কৰা হৈছে 20 লাখৰো অধিক দৰিদ্ৰ পৰিয়ালক ৰেচন কাৰ্ড চাউলৰ উপৰিও হিতাধিকাৰীসকলে এতিয়াৰ পৰা লাভ কৰিব দালি আৰু চেনি লাভ কৰিব ৰেচন কাৰ্ডখন ৰেচন কাৰ্ডৰ জৰিয়তে কম দামতে দালি চেনি দিয়াৰ পৰিকল্পনা কৰিছে এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে বজাৰৰ দামতকৈ কম দামত দিয়াৰ পৰিকল্পনা কৰিছে গতিকে ৰেচন কাৰ্ডৰ যথেষ্ট সুবিধা আছে আপুনি আয়ুষ্মান কাৰ্ডৰ সুবিধা লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব ইয়াৰ উপৰি দালি চেনি চাউল লাভ কৰিব খাদ্য অসামৰিক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য বাজেট অধিৱেশনত এই সন্দৰ্ভত লোৱা হ'ব সিদ্ধান্ত মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰিছে খাদ্য অসামৰিক যোগান বিভাগক এই বিষয়ত দায়িত্ব অৰ্পণ কৰা হ'ব অসমৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে বহিৰাজ্যতো সংগ্ৰহ কৰিব পাৰিব নিজৰ ৰেচন অসমৰ পৰাই কিন্তু কৰ্তন কৰা হ'ব এই চাউল বা এই সামগ্ৰী অসমৰ পৰাই কৰ্তন কৰা হ'ব আৰু কিন্তু বহিৰাজ্যত থাকিলেও লাভ কৰিব পাৰিব ৰেচনৰ সামগ্ৰী ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আছে বহু ভাল খবৰ আছে যিহেতু চাউলৰ উপৰিও এতিয়াৰে পৰা হিতাধিকাৰীসকলে লাভ কৰিব পাৰিব চেনি আৰু দালি লাভ কৰিব ইয়াৰ উপৰি ৰেচন কাৰ্ডৰ হিতাধিকাৰী যদি বহিৰাজ্যত আছে তেন্তে বহিৰাজ্যৰ পৰাই ৰেচনৰ সামগ্ৰী সংগ্ৰহ কৰিব পাৰিব ধৰক আপোনাৰ অন্ধ্ৰপ্ৰদেশত আছে বিহাৰত থাকিলেও অন্ধ্ৰপ্ৰদেশত থাকিলেও তেওঁলোকে তেওঁলোকৰ যি চাউল তেওঁলোকৰ নামত যি আছে ৰেচন কাৰ্ডত তেওঁলোকৰ যি নামত আছে ৰেচন কাৰ্ডখন বা তেওঁলোকে সেই চাউল কিন্তু বহিৰাজ্য দেখে বিহাৰৰ পৰাও তেওঁলোকে সংগ্ৰহ কৰিব পাৰিব বা তেওঁলোকৰ পৰিয়ালৰ সদস্য বহিৰাজ্যত থাকিলে অন্ধ্ৰপ্ৰদেশত আছে অন্ধ্ৰপ্ৰদেশৰ পৰাও সংগ্ৰহ কৰিব পাৰিব ৰেচনৰ চাউল ঘৰৰ ধৰক 5জন সদস্য তাৰে 3জন অসমত থাকে আৰু 2জন বহিৰাজ্য বিহাৰ অন্ধ্ৰপ্ৰদেশ এনেকুৱা বহিৰাজ্যত থাকে গতিকে বহিৰাজ্যত থকা কেইজনে বহিৰাজ্যতে সংগ্ৰহ কৰিব পাৰিব ৰেচনৰ সামগ্ৰী আনফালে অসমত থকা কেইজনে অসমতে সংগ্ৰহ কৰিব পাৰিব ৰেচনৰ সামগ্ৰী গতিকে ৰেচন কাৰ্ডখনক লৈ যথেষ্ট ভাল খবৰ আহি পৰিছে ইয়াৰ উপৰি দালি চেনি আপুনি সংগ্ৰহ কৰিব পাৰিব এতিয়াৰ পৰা ৰেচন কাৰ্ডৰ জৰিয়তে যথেষ্ট সুবিধা আপুনি লাভ কৰিব ইয়াৰ উপৰি আপুনি অৰুণোদয় আঁচনিৰ ধনো লাভ কৰিব প্ৰত্যেক ৰেচন কাৰ্ড থকা হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব আয়ুষ্মান কাৰ্ডৰ সুবিধা লাভ কৰিব ইয়াৰ উপৰি দালি চেনি চাউল লাভ কৰিব আৰু বহিৰাজ্যত যদি আপোনাৰ ঘৰৰ সদস্য আছে ৰেচন কাৰ্ডৰ হিতাধিকাৰী বহিৰাজ্যত আছে তেন্তে বহিৰাজ্যৰ পৰাই ৰেচনৰ সামগ্ৰী সংগ্ৰহ কৰিব পাৰিব আনফালে অসমত থকা কেইজনে সেই একেখন কাৰ্ডৰ পৰাই অসমতো সংগ্ৰহ কৰিব পাৰিব বহিৰাজ্যতো সংগ্ৰহ কৰিব পাৰিব গতিকে ৰেচন কাৰ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আগবঢ়াইছো আমাৰ ৰেচন কাৰ্ডত আমি বিনামূলীয়াকৈ চাউল দিওঁ কিন্তু ৰেচন কাৰ্ডৰ লগতে বিনামূলীয়াকৈ নহলেও বজাৰৰ পৰা কিছু কম দামত আমি দালি আৰু চেনিও দিব পাৰো নেকি তাৰ বিষয়েও আমি চিন্তা চৰ্চা কৰি আছো আমি ভাবিছো যে আমি যদি 4জনীয়া এটা পৰিয়ালক অন্তত 1 কেজি দালিও বজাৰতকৈ যদি 25-30 টকা কম দামত দিব পাৰো বিনামূলীয়া চাউল আৰু কম দামৰ দালিৰে আমাৰ পৰিয়ালটো যথেষ্ট উপকৃত হ'ব পাৰে তেনেকৈ চেনিৰ যদি বজাৰৰ দাম 70 টকা আমি যদি 15 টকা 20 টকাও কমত দিব পাৰো তেতিয়ালে তাৰ পৰাও বহু ৰাইজ উপকৃত হ'ব পাৰে আজিলৈকে অসমত আমি তেনেকুৱা কৰা নাই কৰিব যাওঁতে কেনেকুৱা অসুবিধাৰ সন্মুখীন হ'ম সেই বিষয়েও মোৰ বহুত আইডিয়া নাই কিন্তু আজিৰ পৰা এমাহ আগতে আমাৰ বিষয়াসকলৰ লগত মই কথা পাতিছো যাতে আমি এনেকুৱা ব্যৱস্থা লাহে লাহে কৈ যাতে
আমি আৰম্ভ কৰিব পাৰো। এই বিষয়ে ৰূপৰেখা প্ৰস্তুত কৰিবৰ বাবেও মই খাদ্য আৰু অসামৰিক যোগান বিভাগক ইতিমধ্যে দায়িত্ব দিছো আৰু মই আশা কৰিছো যে আমাৰ এই বছৰৰ বাজেটত এই বিষয়ে আমি কি কৰিব পাৰো তাৰ উল্লেখো আমি কৰিব পাৰিম। আমাৰ ৰেচন কাৰ্ডত আমি বিনামূলীয়াকৈ চাউল দিওঁ, কিন্তু ৰেচন কাৰ্ডৰ লগতে বিনামূলীয়াকৈ নহলেও বজাৰৰ পৰা কিছু কম দামত আমি দালি আৰু চেনিও দিব পাৰো নেকি তাৰ বিষয়েও আমি চিন্তা চৰ্চা কৰি আছো। আমি ভাবিছো যে আমি যদি 4জনীয়া এটা পৰিয়ালক অন্তত 1 কেজি দালিও বজাৰতকৈ যদি 25-30 টকা কম দামত দিব পাৰো, বিনামূলীয়া চাউল আৰু কম দামৰ দালিৰে আমাৰ পৰিয়ালটো যথেষ্ট উপকৃত হ'ব পাৰে। তেনেকৈ চেনিৰ যদি বজাৰৰ দাম 70 টকা, আমি যদি 15 টকা 20 টকাও কমত দিব পাৰো, তেতিয়াহ'লে তাৰ পৰাও বহু ৰাইজ উপকৃত হ'ব পাৰে। আজিলৈকে অসমত আমি তেনেকুৱা কৰা নাই। কৰিব যাওঁতে কেনেকুৱা অসুবিধাৰ সন্মুখীন হ'ম সেই বিষয়েও মোৰ বহুত আইডিয়া নাই, কিন্তু আজিৰ পৰা এমাহ আগতে আমাৰ বিষয়াসকলৰ লগত মই কথা পাতিছো যাতে আমি এনেকুৱা ব্যৱস্থা লাহে লাহেকৈ যাতে আমি আৰম্ভ কৰিব পাৰো। এই বিষয়ে ৰূপৰেখা প্ৰস্তুত কৰিবৰ বাবেও মই খাদ্য আৰু অসামৰিক যোগান বিভাগক ইতিমধ্যে দায়িত্ব দিছো আৰু মই আশা কৰিছো যে আমাৰ এই বছৰৰ বাজেটত এই বিষয়ে আমি কি কৰিব পাৰো তাৰ উল্লেখো আমি কৰিব পাৰিম। আমাৰ ৰেচন কাৰ্ডত আমি বিনামূলীয়াকৈ চাউল দিওঁ, কিন্তু ৰেচন কাৰ্ডৰ লগতে বিনামূলীয়াকৈ নহলেও বজাৰৰ পৰা কিছু কম দামত আমি দালি আৰু চেনিও দিব পাৰো নেকি তাৰ বিষয়েও আমি চিন্তা চৰ্চা কৰি আছো। আমি ভাবিছো যে আমি যদি 4জনীয়া এটা পৰিয়ালক অন্তত 1 কেজি দালিও বজাৰতকৈ যদি 25-30 টকা কম দামত দিব পাৰো, বিনামূলীয়া চাউল আৰু কম দামৰ দালিৰে আমাৰ পৰিয়ালটো যথেষ্ট উপকৃত হ'ব পাৰে। তেনেকৈ চেনিৰ যদি বজাৰৰ দাম 70 টকা, আমি যদি 15 টকা 20 টকাও কমত দিব পাৰো, তেতিয়াহ'লে তাৰ পৰাও বহু ৰাইজ উপকৃত হ'ব পাৰে। আজিলৈকে অসমত আমি তেনেকুৱা কৰা নাই। কৰিব যাওঁতে কেনেকুৱা অসুবিধাৰ সন্মুখীন হ'ম সেই বিষয়েও মোৰ বহুত আইডিয়া নাই, কিন্তু আজিৰ পৰা এমাহ আগতে আমাৰ বিষয়াসকলৰ লগত মই কথা পাতিছো যাতে আমি এনেকুৱা ব্যৱস্থা লাহে লাহেকৈ যাতে আমি আৰম্ভ কৰিব পাৰো। এই বিষয়ে ৰূপৰেখা প্ৰস্তুত কৰিবৰ বাবেও মই খাদ্য আৰু অসামৰিক যোগান বিভাগক ইতিমধ্যে দায়িত্ব দিছো আৰু মই আশা কৰিছো যে আমাৰ এই বছৰৰ বাজেটত এই বিষয়ে আমি কি কৰিব পাৰো তাৰ উল্লেখো আমি কৰিব